নুৰ চাহাব আলীক মৈৰাধচ গাঁওবাসীৰ উষ্ম আদৰণি। প্ৰতিদিন লাইভৰ পৰা সমাজসেৱক বঁটাপ্ৰাপ্ত নুৰ চাহাব আলীক সম্বৰ্ধনা জনায় গাঁওবাসীয়ে। আজি মৈৰাধচ গাঁও পঞ্চায়তৰ সচেতন নাগৰিক মঞ্চৰ সৌজন্যত প্ৰতিদিন লাইভৰ পৰা মানপত্ৰ পোৱা নুৰ চাহাব আলীক মৈৰাধচ গাঁৱৰ আইমাতৃ গোটৰ মহিলা কৰ্মীৰ লগতে বয়োজ্যেষ্ঠ লোকে সম্বৰ্ধনা জনায়। মৈৰাধচ এম ই স্কুলৰ সহকাৰী শিক্ষক আলালুদ্দিনে আধৰা সম্বৰ্ধনা অনুষ্ঠানত গায়নগাঁও এম ই স্কুলৰ সহকাৰী শিক্ষক ফকৰুদ্দিনে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। উক্ত আদৰণি সভাখনত বেচামাৰী গাঁও প্ৰধান গাঁওবুঢ়া ছিদ্দিক আলী, উত্তৰ ৰৌমাৰী হাইস্কুলৰ শিক্ষক আব্দুল ৰেজাক, মৈৰাধচ গাঁও পঞ্চায়তৰ প্ৰাক্তন আঞ্চলিক সদস্যৰ স্বামী বাহাৰুল ইছলাম, প্ৰধান শিক্ষক গুলজাৰ হুছেইন, বেচামাৰী জিলা পৰিষদৰ কংগ্ৰেছ দলৰ প্ৰত্যাশিত প্ৰাৰ্থী মতিউৰ ৰহমান ওৰফে ৰাজুৰ লগতে মৈৰাধচ গাঁৱৰ গণ্যমান্য বয়োজ্যেষ্ঠ লোক উপস্থিত থাকে আৰু সকলোৱে প্ৰতিদিন লাইভক ধন্যবাদ জ্ঞাপন কৰা পৰিলক্ষিত হয় আৰু নুৰ চাহাবক সকলোৱে ৰাইজৰ উপস্থিতিত মানপত্ৰ হাতত অৰ্পণ কৰে। নগাঁৱৰ পৰা এহি আহমেদৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। জনাইছোঁ লগতে মই এই মৈৰাধচ গাঁও প্ৰধান আজি এই সভাখনত সচেতন নাগৰিক মঞ্চৰ সভাখনত সভাপতিত্ব কৰিছোঁ। এটাই উদ্দেশ্য নিয়ে যে আমাৰ মৈৰাধচ গাঁৱৰ নুৰ চাহাব আলী চাহাবে অসম ভিত্তিক বঁটা লাভ কৰিছে। তাৰ কাৰণে মোৰ অন্তৰে এনেকুৱা এটা ভাৱ আহি আছে যে আমি এটা অসমৰ ভিতৰত সুনাম অৰ্জন কৰিছোঁ। কিন্তু আমাৰ এই সভাখনত বহুত মানুহ উপস্থিত হৈ আমাৰ নুৰ চাহাব আলী চাহাবক ধন্যবাদ জনাইছে। মই বৰ্তমান যিটো আমাৰ মৈৰাধচ গাঁৱৰ শিক্ষিত সমাজ চলি আছে, মই ভাবোঁ নুৰ চাহাব আলী যিটো বঁটা লাভ কৰিছে তাৰ কাৰণে আমাৰ উদীয়মান যুৱকেও আজিৰ পৰা পদক্ষেপ ল'ব বুলি আৰু তেওঁলোকক আমি আহ্বান জনাইছোঁ যে আমাৰ এনেকুৱা পিছপৰা অঞ্চলত যাতে সুনাম কঢ়িয়াই নিব পাৰে, তাৰ কাৰণে আহ্বান জনাই এই পিছপৰা অঞ্চলৰ যুৱক নুৰ আলী চাহাব, এই পিছপৰা অঞ্চলৰ যুৱক নুৰ চাহাব তেখেতে অসম ভিত্তিত এটা সন্মান লাভ কৰিছে। প্ৰতিদিন লাইভৰ তৰফৰ পৰা মই অতি আনন্দিত হৈছোঁ আৰু তেওঁলৈ আমাৰ পৰামৰ্শ থাকিব যে এই পিছপৰা অঞ্চলৰ কাৰণে তেওঁ নিজৰ তৰফৰ পৰা যিখিনি কৰণীয়, কাৰণ আমাৰ বিশেষকৈ মাইনৰিটি যিসকল মানুহ আছে, ধৰ্মীয় সংখ্যালঘু, এই অঞ্চলবিলাকত বিভিন্ন কুপ্ৰথা আৰু কুসংস্কাৰে ভৰা আৰু বিভিন্ন অসামাজিক কাম কাজে আমাৰ ইয়াত থিতাপি লৈছে। মই ভাবোঁ আগন্তুক দিনত তেখেতে এই দিশত বেছি দৃষ্টি ৰাখিব বুলি আশাবাদী। মৈৰাধচ অতি পিছপৰা অঞ্চলৰ পৰা নুৰ চাহাব যি প্ৰতিদিন লাইভৰ পৰা যি বঁটা ইতিমধ্যে পুৰস্কৃত হৈছে, তাৰ কাৰণে আমি গৌৰৱান্বিত। আমি এই অঞ্চলৰ ৰাইজ সঁচাকৈ আনন্দিত হৈছোঁ আৰু অনাগত দিনত নুৰ চাহাবে যাতে আৰু আগবাঢ়ি যায় তাৰ কাৰণে শুভকামনা থাকিল। আৰু লগতে আমাৰ এই পিছপৰা মৈৰাধচ গাঁৱৰ আৰু যুৱকসকল, উদীয়মান যুৱকসকল এই বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়াই যাবলৈ মই আহ্বান জনাই মই সকলোলৈকে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমতে প্ৰতিদিন লাইভত আন্তৰিক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে আমাৰ গাঁৱৰ এই উদীয়মান যুৱক নুৰ চাহাব যি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। মই এই মৈৰাধচ গাঁৱৰেই এজন বাসিন্দা। মই শিক্ষক হিচাপে নুৰ চাহাবক মই আন্তৰিক ধন্যবাদ ও প্ৰেৰণা তেওঁ অনুকৰণ কৰি আৰু অন্যান্য যুৱচামক আগবাঢ়ি আহক, এই আহ্বানেই মই ৰাখিছোঁ। লাইভক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমাৰ অতি সৌভাগ্য আমাৰ মৈৰাধচ গাঁৱৰ উদীয়মান যুৱক নুৰ চাহাব আলীক আমাৰ প্ৰতিদিন লাইভৰ পৰা যি মানপত্ৰ দিছে অসম ভিত্তিত, গতিকে আমি আমাৰ মৈৰাধচ গাঁও হিচাপে সকলো ৰাইজ, সচেতন ৰাইজে আমি প্ৰতিদিন লাইভক ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু অদূৰ ভৱিষ্যত যাতে এনেকুৱা আমাৰ মৈৰাধচ গাঁৱৰ প্ৰেৰণা যোগাবৰ কাৰণে সুযোগ সুবিধা দিয়ে, তাৰ কাৰণে প্ৰতিদিন লাইভক মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ
দ্বিতীয়তে কথা হ'ল মই যে মৰিদাস গাঁও পঞ্চায়তৰ এজন সচেতন নাগৰিক হিচাপে বঁটাখন লাভ কৰিছোঁ তাৰ বাবে মই বহুত আনন্দিত হৈছোঁ। আজি আমাৰ মৰিদাস গাঁও পঞ্চায়তৰ যি যুৱক আছে, আমাৰ শিক্ষিত সমাজ আছে, আমাৰ শিক্ষিত সমাজ যুৱক আমাক যি যেনেকৈ আগুৱাই লৈ গৈ আছে, আগন্তুক দিনক যাতে এনেকৈ মোক আগুৱাই লৈ যাব পাৰে, সিয়ে মোৰ কামনা কৰিছোঁ।